अभी तो मैंने पूरा बीच में आ गया बिल का। ये देखो पानी पानी चारों तरफ। धूप भी जा रहा है नीचे में। ये अभी ये देखो पूरा पानी ऐसे पाती ऐसे बुरी किता देखिए धुनिया एकदम धुनिया। हम लोग जा रहा है बिल का पास में। हाँ पानी भर गया है हाँ, और हम लोग पुरसी लेके जा रहा हो। अभी इसको देना होगा पानी में। बहुत सारा मछली एकदम माने देखने के लिए मिलेगा। आप लोग देखते रहिए लास्ट तक, एकदम बहुत ही अच्छा लगेगा। फिशिंग भिडिओ होगा ये, फिशिंग भिडिओ दीक्षा। तो बন্ধुসকল দেখিব পাৰিছে এয়া আমি আজি বিলত আহিলোঁ নল বৰশী পাতিবৰ কাৰণে। এয়া পানী বাঢ়িছে, বিলৰ পানী বাঢ়িছে, মানে হ'ল নদীৰ পানী বিলত সোমাইছে। আৰু এইবিলাক দেখিব পাৰিছে যোনবিলাক মানে চাইনিজ খেতি কৰিছিল তাতে একদম বিলাক পানী আহি গ'ল, খুবেই পানী হৈ গ'ল। আৰু ইয়াতে আপুনি জাল মাৰে, জাল পাতে, বৰশী পাতে, যিয়ে নহওক মাছ পাবই পাব। একদম ধুনীয়া ভিডিঅ' হ'ব গৈ আছে, একদম শেষলৈকে চাই থাকিব, খুবেই ইণ্টাৰেষ্টিং হ'ব গৈছে। মিছ নকৰিব, চাই থাকক তেতিয়াহ'লে। सुतु जा रहा है, सुतु लाहे लाहे करके जा रहा है। वहाँ में भी जाल पर रहा है। सुतु का कमाल देखो कैसा करके जाता है वो। मैं भी जा रहा हूँ पीछे पीछे। अभी इसको लगा रहा है जो हुक है, इसको बता रहा है सुतु बाबू ने। हमारा सुतु बाबू है ये, चिकन शॉप का मालिक है। चिकन शॉप का मालिक गिर गया। ये बेटा है साबा लगले कोते जाल तहार। আহিমে পিছতে আৰু বৰি দিম। হ'লে লৈ যাবিয়ে নেকি জালবিলাক? আহিব তো যিটো ৰ'দ দি আছে, গৰম দি আছে, মানে এতিয়া অলপ আবেলিৰ সময় হৈছে আৰু মানে ময়ো বিলৰ পিনে বতাহ খাবৰ কাৰণে আহিলোঁ, নহ'লে এই গৰমত সহ্য নহয়। এই চব বিলৰ পৰিৱেশখিনি। এয়া পানী কমে আছে, এতিয়া শুকাইছে ৰ'দৰ কাৰণে, মানে পানী নাই। আৰু যিটো গৰম গৈ আছে এইকেইটা দিন, সেইটো কাৰণে মানে আহিলোঁ অলপ মানে এইখিনি পৰত। খুবেই মানে বতাহ বলি আছে, ৰ'দৰ মাজতো মানে অলপ ঠাণ্ডা ঠাণ্ডা অলপ অনুভৱ হৈছে। আৰু যিয়ে নহওক এয়া বিলৰ পৰিৱেশখিনি আপোনালোকক দেখাই দিছোঁ। অলপ উপভোগ কৰি আপোনালোকেও ঠাণ্ডা লওক, ইয়াৰে বিলৰ বতাহ লওক। এয়া চাওক বিলৰ পৰিৱেশখিনি। পানী কম আছে বৰ্তমান। কেইদিনমান পিছত যেতিয়া বৰষুণ পৰিব হয়তো নিশ্চয় মানে পানী ভৰি পৰিব। বৰষুণ পৰক বেছিকৈ, পানীও ডাঙৰ হওক তাৰে কামনা কৰিছোঁ। বিলবোৰত পানী হ'লে, পানী থাকিলে খুবেই ভাল লাগে। এনেও বৰ্তমানৰ মানে এতিয়া ভালেই লাগে যেনিবা, কিন্তু মেটেকাবোৰে একদম মানে আৱৰি ৰাখিছে। আৰু পানী কম কাৰণে যেতিয়া পানী ডাঙৰ হ'ব এই মেটেকাবোৰ ভাহি একদম মানে নদীত গুচি যাব আৰু একদম মানে বিলটো পৰিষ্কাৰ হৈ উঠিব। এয়া চব বিলৰ পৰিৱেশখিনি খুব এটা সুন্দৰ পৰিৱেশ। আৰু মানে মানুহ থানো যেতিয়া আমাৰ গাঁৱৰ মানুহ ঢুকায়, এয়া বিলৰ পাৰতে মানে তেওঁলোকক মানে জ্বলোৱা হয় আৰু অগ্নি দিয়া হয়। এয়া মানে এতিয়া মানুহৰ সংখ্যাবোৰ বাঢ়ি গৈছে। এয়া ছাইডত বহুত মানুহৰ ঘৰ দেখিবলৈ পাইছে আৰু বিলৰ মাটিকালিও কমি আহিছে মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে। এয়া খেতি মানে মানুহ বাঢ়ি গৈ থাকে, মানুহৰ সংখ্যা বাঢ়িয়ে আছে ক্ৰমান্বয়ে, কিন্তু প্ৰাকৃতিক বস্তুবিলাক মানে কিছুমান মানে কমি গৈ আছে। আৰু আগতে নহ'লে নানা ধৰণৰ চৰাই চিৰিকটি আমি ইয়াতে হাঁহ, বিভিন্ন ধৰণৰ বিভিন্ন দেশৰ মানে চৰাই ইয়াতে পৰিভ্ৰমী চৰাই দেখিবলৈ পাইছিলোঁ। ইয়াতে মানে চৰি থাকিছিল বিলত। খুবেই এটা সুন্দৰ পৰিৱেশ আছিল অইন বিলৰ দৰে। এইখন বিলো মানে একেবাৰে সুন্দৰ এটা মানে পৰিৱেশ আছিল। এতিয়া সেই পৰিৱেশটো নাইকিয়া হৈ গৈছে।
মাজে সময়ে আমি দেখিবলৈ পাওঁ পানী হাঁহ আৰু পানী গাহৰি এনেকৈ কিছুমান বেলেগ দেশৰ চৰাই দেখিবলৈ পাওঁ, কিন্তু খুবেই কম বৰ্তমান। অ'কে, এইখিনিয়ে ক'লোঁ। আপোনালোকৰ কেনেকুৱা লাগিল দৃশ্যবোৰ চাই আৰু মোৰ কথাখিনি শুনি? নিশ্চয় আপোনালোকে এটি কমেণ্ট কৰি জনাবহি, খুবেই ভাল লাগিব তেতিয়া। অ'কে, থেংক ইউ, বাই বাই, লাভ ইউ অল।